আবাদী গাঁৱত ভয়ানক অগ্নিকাণ্ড আৰু অগ্নিকাণ্ডৰ ফলত ভস্মীভূত তিনিটাকৈ বাসগৃহ। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আবাদী গাঁৱত আজি দুপৰীয়া প্ৰায় 12:30 মান বজাত সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ড আৰু অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হৈ পৰিছে তিনিটাকৈ বাসগৃহ। খবৰ অনুসৰি চকিহালিৰ ওচৰৰ আবাদী গাঁৱৰ মফিজ আলী আৰু মজিদ আলীৰ ঘৰৰ খেৰৰ পুঁজিত সংঘটিত হৈছিল এই অগ্নিকাণ্ড আৰু খেৰৰ পুঁজিৰ পৰাই বাসগৃহলৈ বিয়পি পৰে অগ্নিকাণ্ড আৰু সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰিছে তিনিটাকৈ বাসগৃহ। আমাৰ নিউজ টাইম 3 দৰ্শকসকলে দেখি আছে আজি দুপৰীয়া প্ৰায় 12:30 মান বজাত বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আবাদী গাঁৱত মজিদ আলী আৰু মফিজ আলীৰ বাসগৃহত সংঘটিত হোৱা অগ্নিকাণ্ডৰ কিছু দৃশ্যাংশ। খবৰ অনুসৰি খেৰৰ পুঁজিত সংঘটিত হৈছিল এই অগ্নিকাণ্ড আৰু খেৰৰ পুঁজিৰ পৰাই বাসগৃহলৈকে বিয়পি পৰিছিল এই অগ্নিকাণ্ড আৰু এই অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হৈ পৰিছে তিনিটাকৈ বাসগৃহ। অৱশ্যে অগ্নিকাণ্ডৰ সূত্ৰপাত কি কাৰণত হৈছিলে এতিয়ালৈকে স্পষ্ট হোৱা নাই এই কাৰণ। আৰু খবৰ অনুসৰি অগ্নি নিৰ্বাপক বাহিনীৰ দল গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ফলত এক ভয়ানক দুৰ্ঘটনাৰ পৰা প্ৰথমভাৱে ৰক্ষা পৰে সমগ্ৰ গাঁওখন। ফায়ার ব্রিগেড ফোনে লাগে মারছিল মই মাসে না কাম এখন না লাইন বন্ধ করছে লাইন ফোন করছি মই নাই মই মেন লাইন বন্ধ করছে একেবারে ফায়ার ব্রিগেড ফোন করছো মই ফোন লাগে কিন্তু ফোনে নালাগে গম পা না। ৰহাৰ পৰা প্ৰণৱ কুমাৰ দাসৰ সহযোগত উদয়নাথ ৰিপৰ্ট নিউজ টাইম 3।